নমস্কাৰ মই আপৰিনা টাইমলৈ স্বাগতম জনাইছো আৰু এই মুহূৰ্তত এটা বিশেষ খবৰ লৈ আহিছো অসমীয়া মানুহে টেলেন্ট চিনি নাপায় এটা সময়ত অসমীয়া ৰাইজে ডাক্তৰ ধনীৰাম বৰুৱাকো চিনি পোৱা নাছিল আৰু ধনীৰাম বৰুৱাক জেললৈ প্ৰেৰণ কৰিছিল কিন্তু এতিয়া চিনি পায় ডাক্তৰ ধনীৰাম বৰুৱাক ঠিক তেনেধৰণে পংকজ পাঠকৰো একেই এদিন দেখা হ'ব পংকজ পাঠকৰ গোৱালপাৰাত যি ঘটনা সংঘটিত হৈছিল পংকজ পাঠকৰ সৈতে সেই ঘটনাক লৈ দুখ প্ৰকাশ কৰিছে বীৰ লাচিত সেনা শৃংখল চলিহাই বীৰ লাচিত সেনাৰ নেতাগৰাকী এতিয়া মন্তব্য কৰিছে পংকজ পাঠকৰ সৈতে সংঘটিত সেই ঘটনাক লৈ দুখ প্ৰকাশ কৰিছে লৈছো এই মুহূৰ্তত টাইম 8 বিগ ব্ৰেকিং গোৱালপাৰাত পংকজ পাঠকৰ সৈতে যি ঘটনা সংঘটিত হৈছিল অসমীয়া মানুহে টেলেন্ট চিনি নাপায় এই মন্তব্য কৰিছে এতিয়া শৃংখল চলিহাই অসমীয়া মানুহে টেলেন্ট চিনি নাপায় পংকজ পাঠকৰ কাকত থিয়ৰি শৃংখল চলিহাৰ এতিয়া ডাঙৰ মন্তব্য পংকজ পাঠকৰ তেওঁ লগত আছো বুলি কৈছে শৃংখল চলিহাই প্ৰতিটো মুহূৰ্ততে খিলঞ্জীয়া হিচাপে পংকজ পাঠকৰ লগত থাকিব পংকজ পাঠকক আক্ৰমণৰ ঘটনা এটা ষড়যন্ত্ৰ বুলি সন্দেহ প্ৰকাশ কৰিছে এতিয়া শৃংখল চলিহাই কিবা ভুল কৰিছিল কিন্তু মৰেল পুলিচিং কিয় পংকজ পাঠকে যদি ভুল কৰিছিল আইনী ব্যৱস্থা ললেহেতেন ভুল কৰিছে আইন আছে আইনী ব্যৱস্থা লব কিন্তু মৰেল পুলিচিংৰ ঘটনা কিয় সংঘটিত হল ডাক্তৰ ধনীৰাম বৰুৱাক আমি চিনি নাপালো এটা সময়ত অসমীয়াও ডাক্তৰ ধনীৰাম বৰুৱাক চিনি নাপালে ডাক্তৰ ধনীৰাম বৰুৱাকো জেলত ভৰাই থোৱা হৈছিল এই মন্তব্য কৰিছে যে শৃংখল চলিহাই পূৰ্বৰ ঘটনা তেওঁ হুৱৰাই দিছে অসমবাসীক আজি পংকজ পাঠকৰো একেই অৱস্থা হৈছে আজি পংকজ পাঠকৰ সৈতে যি ঘটনা সংঘটিত হৈছে খুবেই আচলতে দুখ লগা ঘটনা অসমীয়া মানুহে টেলেন্ট বিলাক চিনি নাপায় অসমীয়া কেকুৰা জাতি বুলি কৈছে সমগ্ৰ অসমবাসীৰ মাজতে আচলতে এই ঘটনাটোক লৈ আজি চৰ্চিত হৈ আছে পংকজ পাঠক খিলঞ্জীয়া হিচাপে আমি তেওঁৰ সৈতে আছো প্ৰতিজন অসমীয়া লোক পংকজ পাঠকৰ সৈতে থাকিম বুলি মন্তব্য কৰিছে পংকজ পাঠকে মানুহৰ বাবে কাম কৰক আগবাঢ়ি যাওক পংকজ পাঠক খিলঞ্জীয়া হিচাপে পংকজ পাঠকক সহায় সমৰ্থন কৰিম বুলি কৈছে পংকজ পাঠকৰ দৰব ময়ো খাইছো এয়া শৃংখল চলিহাই কৈছে যে পংকজ পাঠকৰ দৰব যিসকলে ব্যৱহাৰ কৰিছে একেধৰণে শৃংখল চলিহাও আছে লগত চুলি গজোৱাৰ যি দৰব সেয়া সফল হলে ভাৰতৰ ভিতৰতে ধনী মানুহ হ'ব এদিন পংকজ পাঠকে ব্যৱসায় কৰা নাই মানুহক সহায় কৰিছে গতিকে মানুহক সহায় কৰা ব্যক্তিজনক কেনেধৰণে অপযোগিত কৰিব বা অপদস্থ কৰিব নালাগে পংকজ পাঠকক বীৰ লাচিত সেনাৰ হৈ সমৰ্থন জনাইছে এতিয়া শৃংখল চলিহাই আৰু শৃংখল চলিহাই এই মন্তব্য কৰিছে পংকজ পাঠক আঁঠু কহোৱাটো ঠিক হোৱা নাই পংকজ পাঠকে ভুল কৰিছে কিন্তু আঁঠু কহাব নালাগিছিল আঁঠু কহোৱাটো ঠিক হোৱা নাই নিজৰ ককাই ভাইৰ মাজত এনেবোৰ কাণ্ড হোৱাত ভাল কথা নহয় যেহেতু এজন অসমীয়া এনেধৰণে অসমীয়াৰ মাজতে অপদস্থ হৈছে সমগ্ৰ ঘটনাক লৈ এতিয়া দুখ প্ৰকাশ কৰিছে বীৰ লাচিত সেনাৰ নেতা শৃংখল চলিহাই গোৱালপাৰাত পংকজ পাঠকৰ সৈতে যি ঘটনা সংঘটিত হৈছিল সেই ঘটনাক লৈ আজিৰ দিনটোতো সমগ্ৰ ৰাজ্যজুৰি চৰ্চিত হৈ আছে আৰু আজিৰ দিনটোতো এই চৰ্চিত হৈ থকা বিষয়টোক লৈ বীৰ লাচিত সেনাৰ নেতা শৃংখল চলিহাই এটা বিশেষ মন্তব্য কৰিছে আৰু দুখ প্ৰকাশ কৰিছে এই ঘটনাটোক লৈ কিয়নো বীৰ লাচিত সেনাৰ নেতাগৰাকী এতিয়া কৈছে যে এটা সময়ত অসমৰ ৰাইজে ডাক্তৰ ধনীৰাম বৰুৱাকো চিনি নাপালে ডাক্তৰ ধনীৰাম বৰুৱাক জেললৈ প্ৰেৰণ কৰিছিলে গতিকে সেইগৰাকী ডাক্তৰ ধনীৰাম বৰুৱাক কিন্তু এতিয়া ৰাইজে জানে বা এতিয়া ৰাইজে চিনি পায় কিন্তু পংকজ পাঠকৰো এদিন একেই অৱস্থা হ'ব কিন্তু পংকজ পাঠকক আজি মানুহে এনেধৰণে অপদস্থ কৰিছে যিসকল লোকক পংকজ পাঠকে সহায় কৰিছে তেওঁলোকে জানিব পংকজ পাঠক কোন পংকজ পাঠকে বিভিন্ন সময়ত মানুহক সহায় কৰিছে বা দৰব দিছে তেওঁ বনৌষধি দৰব দিছে আৰু সেই দৰব বহু লোকে আদৰি লৈছে বা বহু লোক তেওঁৰ ওচৰলৈ গৈছে তেওঁলোক উপকৃত হৈছে পংকজ পাঠকক তেওঁলোকে বিচাৰিছে গতিকে পংকজ পাঠক কোন পংকজ পাঠকক তেওঁলোকে চিনি পাব যিসকলে পংকজ পাঠকৰ বনৌষধৰ জৰিয়তে উপকৃত হৈছে গতিকে গোৱালপাৰাত যি ঘটনা সংঘটিত হ'ল তাক লৈ দুখ প্ৰকাশ কৰিছে শৃংখল চলিহাই তেওঁ কৈছে যে মানুহ হিচাপে পংকজ পাঠকেও ভুল কৰিব পাৰে কিন্তু পংকজ পাঠকে যদি ভুল কৰিছে আইন আছে আইনী ব্যৱস্থা ললেহেঁতেন মৰেল পুলিচিঙৰ ঘটনা কিয় সংঘটিত হ'বলৈ পালে আইন কিয় হাতত ললে গোৱালপাৰাত সংঘটিত সেই ঘটনাত যিসকল লোক জড়িত আছে তেওঁলোকে কিয় আইন হাতত তুলি ললে কিয় পংকজ পাঠকক আঁঠু কহালে অসমীয়া হিচাপে অপদস্থ হৈছে অসমীয়া জাতি কেকুৰা জাতি আজি যদি পংকজ পাঠকে সহায় কৰিছে চুলি নথকা মানুহবোৰক তেওঁ যি বনৌষধ দিছে গতিকে তেওঁলোকক যি সহায় কৰিছে এদিন তেওঁ এই বনৌষধৰ জৰিয়তে ভাৰতৰ ভিতৰতে ধনী মানুহ হ'ব গতিকে এনেধৰণে এতিয়া মন্তব্য কৰি দুখ প্ৰকাশ কৰিছে শৃংখল চলিহাৰ মন্তব্য আছে আমি মন্তব্য আগবঢ়াবলৈ চেষ্টা কৰিম চুলি গজোৱাৰ যিটো এইটো এটা ইণ্টাৰনেশ্যনেলি এটা বৃহৎ ডাঙৰ ব্যৱসায় এতিয়া বহুতৰ তেওঁতো এটা আয়ুৰ্বেদিক কৰিছে বনৌষধি লগাইছে এতিয়া কথাটো হৈছে কি এইটো এটা বৃহৎ নেক্সাছ এটা ষড়যন্ত্ৰ হ'ব পাৰে আমাৰ সন্দেহ এটা ষড়যন্ত্ৰ বুলি কয় কিবা ভুল কৰিছে তাত মৰেল পুলিচিং কিয় ভুল কৰিছে পুলিচ আছে পুলিচে কৰিব কি কৰিব লাগে কিন্তু তেওঁলোকে আঁঠু কহোৱা কাৰ্যটোক আমি নিন্দনীয় আমি ডক্টৰ ধনীৰাম বৰুৱাক আমি চিনি নাপালোঁ যি সময়ত ধনীৰাম বৰুৱাকতো এটা সময়ত জেলত ভৰাই দিয়া হৈছিলে আৰু
আজি পংকজ পাঠকৰো ঠিক একেই অৱস্থা অসমীয়া মানুহে টেলেণ্টবিলাক চিনি নাপায় আমি যে কেঁকুৰা জাতি বুলি কয় কিছুমান কথাত এইবোৰ বস্তু প্ৰমাণ হয় আৰু পংকজ পাঠকৰ লগত বীৰ লাচিত সেনা সত্তাটো খিলঞ্জীয়া হিচাপে আমি আছোঁ আগবাঢ়ি যাওক তেখেতে মানুহৰ কাৰণে কাম কৰক তেখেতৰ দৰৱ আমিও খাওঁ ময়ো খাইছোঁ তেখেতৰ দৰৱ আৰু সকলো মানে নেচাৰেল প্ৰাকৃতিক সকলো দৰৱ আৰু কোনো ধৰণৰ ছাইড এফেক্ট নাই এতিয়া এইটো এটা চুলিৰ যিটো গজোৱাৰ তেওঁ এটা দৰৱ উলিয়াইছে এইটো যদি তেওঁ ছাকচেছ হয় মই ভাবোঁ তেওঁ অসম কি ভাৰতৰ ভিতৰতে এজন ধনী মানুহ হ'ব পাৰে সেই ঔষধটো বিক্ৰী কৰি কিন্তু তেওঁ ব্যৱসায় ক্ষেত্ৰত কামটো কৰা নাই তেখেতে মানুহক সহায় কৰিছে আৰু সেইকাৰণে মই তেখেতক সমৰ্থন জনাইছোঁ বীৰ লাচিত সেনা অসমে সমৰ্থন জনাইছে আৰু কালি প্ৰকৃততে ঘটনাটোত কি হৈছে নাজানো কিন্তু ভুল যাৰেই নহওক কিয় হেৰি কৰিব নাপায় আৰু আঁঠু কঢ়াব নাপায় এইটো বেয়া কথা বেয়া কাম হৈছে আৰু আঁঠু কাঢ়িব নালাগিছিলে বা কঢ়ুৱাব নালাগিছিলে আৰু এই কথাবিলাকে সমাজত এটা বিৰূপ প্ৰভাৱ পেলায় আজি অনা অসমীয়া মানুহ এটা কোনোবাই কিবা কৈছে বাংলাদেশী মানুহ এটা কোনোবাই কিবা কৈছে তাত ক'বলগীয়া নাই কিন্তু নিজৰ ককাই ভাইৰ মাজত যদি এনেকুৱা ধৰণৰ কৰ্মকাণ্ডবোৰ হয় তাত গোটেই সামগ্ৰিকভাৱে খিলঞ্জীয়া সত্তাটো তাত লজ্জানত হয় আৰু সেইকাৰণে ইয়াত আমি দুখ প্ৰকাশ কৰিছোঁ আৰু বৰ ইণ্টাৰেষ্টিংলি কথাটো হ'ল যে যিটো পক্ষই আকৌ অভিযোগ আনিছে সেইটো পক্ষকো পংকজ পাঠকৰ পক্ষটোৱে মাৰিছে বুলি তেওঁলোকেও আকৌ অভিযোগ আনিছে কিন্তু সেইটোৱেতো আমি এতিয়া প্ৰকৃত ঘটনাটো নাজানো কি হৈছে যিয়েই নহওক আমি কৈছোঁ যে আঁঠু কঢ়াইব নালাগিছিল আইনৰ ওচৰত যাব লাগিছিলে তো আইনে বিচাৰ কৰিলেহেঁতেন আইনে ব্যৱস্থা ল'লে নিশ্চয়কৈ আইন এখন আছে আমাৰ এখন সংবিধান আছে পুলিচ নাই নেকি গোৱালপাৰাত পুলিচ আছে নহয় গোৱালপাৰাত পুলিচে ব্যৱস্থা ল'লেহেঁতেন বা তেনেকুৱা কিবা আমি খিলঞ্জীয়া মানুহৰ মাজত ব্যৱধান অহাটো নিবিচাৰোঁ মই পুনৰ দুই পক্ষকে একেলগে মিলিবলৈহে অনুৰোধ জনাইছোঁ একেলগে মিলি খিলঞ্জীয়া মানুহখিনি একগোট হৈ একতাৰ পৰিচয় দিয়ক এইটো বৰ্তমান সময়ত জাতিৰ বাবে খুব প্ৰয়োজনীয় বস্তু সেইটোৱে কথাবিলাক অলপ সকলোৰে বেয়া পাইছে আমিও চাইছোঁ আৰু বিশেষকৈ তেওঁ সমৰ্থনতে পষ্ট বেছি আছে কিন্তু কথাটো হৈছে ছ'চিয়েল মিডিয়াটো বাদ দিয়ক আপুনি কিন্তু মই ইমান ছ'চিয়েল মিডিয়াত বিশ্বাসী মানুহ নহয় সেইকাৰণে এটা কথা স্পষ্ট আজি ছ'চিয়েল মিডিয়াত আমাৰ কথাও যি টি লিখে যিটো আমি নহয় কিন্তু এতিয়া কথাটো হৈছে কি মানুহে খিলঞ্জীয়া সত্তাটো একগোট হৈ থকাটো বৰ্তমান প্ৰয়োজন হৈছে আজি নামনি অসম আমাৰ হাতৰ পৰা যাওঁ নামনি অসমৰ খিলঞ্জীয়া মানুহৰ অৱস্থা নাইকিয়া হৈছে সেই নামনি অসমত খিলঞ্জীয়া মানুহৰ মাজত মাৰপিট হোৱাটো দুৰ্ভাগ্যজনক আৰু লজ্জাজনক আৰু বাংলাদেশীবিলাকে উৎসাহ পাবতো বাংলাদেশীবিলাকে উৎসাহ পাব ইহঁতে নিজৰ মাজত লাগিছে বুলি আৰু সেইকাৰণে আমি অনুৰোধ জনাইছোঁ যে সকলো খিলঞ্জীয়া মানুহ একলগ হৈ থাকিব লাগে চুলি গজোৱাৰ যিটো এইটো এটা ইণ্টাৰনেশ্যনেলি এটা বৃহৎ ডাঙৰ ব্যৱসায় এতিয়া বহুতৰ তেওঁতো এটা আয়ুৰ্বেদিক কৰিছে বনৌষধি লগাইছে এতিয়া কথাটো হৈছে কি এইটো এটা বৃহৎ নেক্সাছ এটা ষড়যন্ত্ৰ হ'ব পাৰে আমাৰ সন্দেহ এটা ষড়যন্ত্ৰ বুলি কয় কিবা ভুল কৰিছে তাত মৰেল পুলিচিং কিয় ভুল কৰিছে পুলিচ আছে পুলিচে কৰিব কি কৰিব লাগে কিন্তু তেওঁলোকে আঁঠু কঢ়া কাৰ্যটোক আমি নিন্দনীয় আমি ডক্টৰ ধনিৰাম বৰুৱাক আমি চিনি নাপালোঁ যি সময়ত ধনিৰাম বৰুৱাকতো এটা সময়ত জেলত ভৰাই দিয়া হৈছিলে আৰু আজি পংকজ পাঠকৰো ঠিক একেই অৱস্থা অসমীয়া মানুহে টেলেণ্টবিলাক চিনি নাপায় আমি যে কেঁকুৰা জাতি বুলি কয় কিছুমান কথাত এইবোৰ বস্তু প্ৰমাণ হয় আৰু